চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত ৰূপায়ণ আঁচনি বিডিঅ' ভৃগুপতি ৰয়ৰ প্ৰদৰ্শন দৰঙৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত ৰূপায়ণ হোৱা কেইখনমান আঁচনি আজি খণ্ড উন্নয়ন বিষয়া ভৃগুপতি ৰয় পৰিদৰ্শন কৰে। পঞ্চায়তখনৰ জিপিচি সাজিদ আলী আৰু জিআৰএছ দিলীপ কলিতাক লগত লৈ পঞ্চায়তখনৰ কেন্দুগুৰি গাঁৱৰ এটিপিএম গৃহ আৰু ৪৩ লাখৰো অধিক টকাৰে নিৰ্মাণ কাম চলি থকা এটি পেভাৰ ব্লক পথৰ কামৰো বুজ লয়। বিষয়গৰাকী পৰিদৰ্শন সময়ত পঞ্চায়তখনত ৰূপায়ণ আঁচনিসমূহ সম্পূৰ্ণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰি পৰ্যায়ক্ৰমে পিএম গৃহ আঁচনি উপযুক্ত হিতাধিকাৰী সকলোৱে লাভ কৰিব বুলি উল্লেখ কৰে। বিষয়গৰাকী আনুষংগিক অসুবিধাৰ বাবে কোনো হিতাধিকাৰীৰ পাবলগীয়া ধন লাভ কৰাত অকণমান পলম হৈছে যদিও তেওঁ এনে অসুবিধাৰ বাবে হিতাধিকাৰীৰ গৃহ পৰিদৰ্শন কৰি বুজ লোৱা বুলি উল্লেখ কৰে। জিপিচি সাজিদ আলী পিএম গৃহ হিতাধিকাৰীয়ে পাবলগীয়া ধনসমূহ আনুষংগিক অসুবিধাৰ অচিৰেই আঁতৰ হ'লেই ধনসমূহ লাভ কৰিব বুলি উল্লেখ কৰি নতুন হিতাধিকাৰী ৰেজিষ্ট্ৰেশ্যন কাম চলাই থকা বুলি উল্লেখ কৰে। ইফালে বিডিঅ' ভৃগুপতি ৰয়ক আঁচনি পৰিদৰ্শন কৰাৰ বাবে সচেতন লোকসকলে ধন্যবাদ জনাইছে। নতুনকৈ যোগদান কৰা সাজিদ আলীৰ কামৰো শলাগ লৈছে। চিপাঝাৰ উন্নয়ন খণ্ডৰ আমাৰ বিডিঅ' ছাৰে আজি ঘৰ কিছু চালে তাৰে অগ্ৰগতিৰ ওপৰত আমাৰ আগৰ পেণ্ডিং যিমানখিনি PMAYG গৃহ পাবলগীয়া মানুহ আছিল, আমিও যিহেতু নতুনকৈ আহিছোঁ এইটো পঞ্চায়তত, গতিকে সেইখিনি আমি পৰিপাটিকৈ পৰ্যবেক্ষণ কৰিলোঁ। এতিয়া পৰ্যায়ক্ৰমে সেইবিলাক ঘৰ ফাণ্ড এভেইলেবল হোৱাৰ লগে লগে পাবলৈ সক্ষম হ'ব ৰাইজে। আৰু লগতে যিখিনি অলপ PMAYGৰ মেণ্ডেজ পাবলৈ, যিটো আমাৰ MGNREGAৰ পৰা দিয়া হয়, সেই মেণ্ডেজ পাবলৈ যিখিনি মানুহৰ বাকী আছে সেইখিনি মানুহো পৰ্যায়ক্ৰমে পাবলৈ ধৰিব। আমাৰ ফাণ্ড এভেইলেবল হোৱাৰ লগে লগে এইখিনি পাব। যিখিনি মানুহ মানে ৰেজিষ্ট্ৰেশ্যন কৰিব বাকী আছে সেইখিনি কিবা কাম চলিছে নেকি? ৰেজিষ্ট্ৰেশ্যন কৰিব বাকী থকা মানুহখিনি আমি এই যোৱা সপ্তাহটোৰ পৰা আমি ডকুমেণ্টছবিলাক ভেৰিফাই কৰি আছোঁ আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাম চলাই আছোঁ। এইখিনি আগন্তুক এসপ্তাহমানৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যনখিনি কমপ্লিট হৈ যাব। আৰু আপোনালোকৰ আজি চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত বিডিঅ' ডাঙৰীয়াই পিএম ঘৰ পৰিদৰ্শন কৰিছে, কেইটামান ঘৰ পৰিদৰ্শন কৰিছে? আচলতে আজি এইটো ঘৰেই প্ৰথম পৰিদৰ্শন কৰা হ'ল আৰু পৰিদৰ্শন কৰিলেও এই যিটো এপত আমি ৰিপৰ্টিং কৰিব লাগে, এপটো কিবা টেকনিকেল বিজুতিৰ কাৰণে অধিক ঘৰ আজি চাই লাভ নহ'ব, যিহেতু ৰিপৰ্টিংটোৱে নহ'ব। গতিকে পৰৱৰ্তী সময়ত আকৌ এইবিলাক চলি থাকিব আৰু চোৱা যাব। বিডিঅ' ডাঙৰীয়া আপোনালোকক কি পৰামৰ্শ দিলে? ছাৰে গোটেইখিনি কাম যিখিনি পেণ্ডিং কাম আছে সেইখিনি পৰিপাটিকৈ নিয়াৰিকৈ যাতে ভুল নোহোৱাকৈ আমি ডেলিভাৰ কৰিব পাৰোঁ ছাৰ্ভিচ, তাৰ কাৰণে ছাৰে আমাক উপদেশ দিলে। আৰু কাৰ্যালয়ত যাতে আমি চিপাঝাৰৰ পৰা ইন্দ্ৰদুল হকৰ ৰিপৰ্ট, অসম টাইম 8 বনাবলৈ ছাৰে আমাক উপদেশ দিছে।